নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো 2023 চনৰে বিজ্ঞাপন হয়। এই বিজ্ঞাপনটোৰ ওপৰত মই আগতেও ভিডিঅ' বনাইছোঁ। ইয়াৰে লাষ্ট ডেটটো অলৰেডি আগত পাৰ হৈ গৈছে। ইয়াৰ কাৰণে বিভাগৰ পৰা আকৌ পুনৰ এডভাৰটাইজমেণ্ট কৰিছে। ইয়াৰ লাষ্ট ডেটটো পিছুৱাই দিয়া হৈছে। 9 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰৰ ভিতৰত আপোনালোকক পুনৰ আবেদন কৰিবলৈ দিয়া হৈছে। এই বিজ্ঞাপনটোৰ 2023 চনতে আগত প্ৰকাশ হৈছিল। আপোনালোকে ডেটেটো চাব পাৰিব। 1 ফেব্ৰুৱাৰী 2023 বিজ্ঞাপনটো প্ৰকাশ হৈছিল। এতিয়া পুনৰ বিজ্ঞাপন দিছে আপোনালোকৰ 22 নৱেম্বৰ 2024 পুনৰ এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোৰ কাৰণে আপোনালোকে ইয়াতে চাব পাৰিব 9 ডিচেম্বৰ 2024 পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু 18 ডিচেম্বৰৰ 11:59 PM লৈকে আপোনালোকৰ অনলাইন আবেদন হ'ব। গতিকে আপোনালোকে 18 ডিচেম্বৰ 2024 11:59 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আবেদনটো কৰি ল'ব। ইয়াতে বন্ধু বান্ধৱীসকল, টেকনিকেলৰ কিছুমান পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ পাইছিলে। এইটো গ্ৰেড 3 পদ হয়। ইয়াতে বহুত পদ আছে। আপোনালোকে পদসমূহ চাব পাৰিব। মই পদসমূহ কিছু অংশ আপোনালোকক জনাই দিম আৰু আগৰ ভিডিঅ'টো মই ইয়াৰ বিষয়ে কোৱা আছে। আপোনালোকে আগৰ ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যনত থাকিব। আপোনালোকে তাৰ পৰা গৈও ভিডিঅ'টো চাব পাৰিব। ইয়াতে আপোনালোকৰ টেকনিকেলৰ গ্ৰেড 3 পদ হয়। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনো বিশেষ নাই ইয়াত, যিহেতু টেকনিকেলৰ পদ, গতিকে টেকনিকেল কোৱালিফিকেশ্যনটো আপোনালোকক ইয়াতে বিচৰা হৈছে। ইয়াৰে পোষ্টসমূহ আছে। আপোনাৰ ষ্টাফ নাৰ্ছৰ পদ আছে, ষ্টাফ নাৰ্ছ আছে। আপোনালোকে ষ্টাফ নাৰ্ছৰ পদো এপ্লাই কৰিব পাৰিব। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াও বেছি নহয়। আগত যিসকলে অনলাইন আবেদন কৰিছে তেওঁলোকে পুনৰ অনলাইন আবেদন কৰিব নালাগে। যিসকলে নতুনকৈ কৰিম বুলি আহিছে তেওঁলোকেহে আবেদন কৰিব পাৰিব। আগত যিসকলে আবেদন কৰিছে তেওঁলোকে পুনৰ আবেদন কৰিব নালাগে। ইয়াতে আমি প্ৰথম পদসমূহৰ বিষয়ে চাওঁ আহক। আপোনালোকক মই পদসমূহৰ কিছু দেখাই দিব বিচাৰিছোঁ। প্ৰথম আপোনালোকৰ 1 নম্বৰ পদটো আছে এনাস্থেচিয়া টেকনিচিয়ান। এই পদটোৰ কাৰণে আপোনালোকৰ HSLC ছায়েন্স বিচৰা হৈছে। ডিপ্ল'মা আৰু এনাস্থেচিয়া টেকনিচিয়ানৰ আপোনালোকৰ কোৰ্চৰ ডিপ্ল'মা লাগিব আৰু দৰমহাটো আপোনালোকৰ ইয়াতে 14,000 পৰা 70,000 টকা দিয়া হ'ব। ইয়াতে যিমানখিনি পদ আছে সকলোবিলাক পদৰে আপোনালোকৰ দৰমহাটো 14,000 পৰা 70,000 ভিতৰত হ'ব আৰু গ্ৰেড পে'টো আপোনালোকৰ কোনো কোনো ক্ষেত্ৰত বেছি হ'ব আৰু প্ৰায়খিনিয়ে 6,200 টকা আপোনালোকৰ গ্ৰেড পে' ইয়াতে থাকিব। পদসমূহ ভেকেঞ্চি কিমানটা পদ আছে মই সেইকেইটা আপোনালোকৰ থ্ৰুতে দেখাই দিম। নেক্সট আছে আপোনালোকৰ এইটো আৰ্টিষ্টৰ পদ আছে। তেনেধৰণে আপোনালোকৰ এছিষ্টেণ্ট ফাৰ্মাচিষ্টৰ পদ আছে। এইটো আছে টেকনিচিয়ানৰ পদ। এইটো টেকনিচিয়ান আয়ুৰ্বেদিক টেকনিচিয়ান আছে আৰু আপোনাৰ বেছিক হেল্থ ইনস্পেক্টৰ। তাৰপিছত আপোনালোকৰ তেনেধৰণে পদসমূহ আছে। বহুত পদ আছে ইয়াতে, আপোনালোকে চাই ল'ব পাৰিব। মই বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰাও বিজ্ঞাপনটো চাই ল'ব পাৰিব। মই পদসমূহ গোটেইখিনি পদ জনাই দিয়াটো সম্ভৱ নহয়। মই যিমানটো পাৰোঁ আপোনালোকক জনাই দিছোঁ। ডাৰ্ক ৰুম এছিষ্টেণ্ট। ইয়াৰ কাৰণে HSLC লাগে, HS
হাই সেকেন্ডাৰী লাগে আপোনালোকক 1 ইয়াৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা আছে ডাৰ্ক ৰুম ৰিলেটেড আপোনালোক কাম কৰা নেক্সট আছে এক্স-ৰে আছে টেকনিচিয়ানৰ এক্স-ৰে টেকনিচিয়ানৰ কাৰণে হাই সেকেন্ডাৰী সায়েন্সৰ হ'ব লাগে আৰু আপোনালোকৰ আছে ডেন্টেলৰ আছে ডেন্টেল হাইজেনিষ্টৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী পাছ লাগে আৰু ডিপ্লোমা লাগিব বা সাৰ্টিফিকেট লাগিব আপোনালোকৰ ডেন্টেল হাইজেনিষ্টৰ নেক্সট আছে আপোনালোকৰ ডেন্টেল মেকানিকৰ পদ আছে ইয়াৰ কাৰণেও আপোনালোকৰ ডেন্টেল মেকানিকৰ সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব নেক্সট আপোনালোকৰ আছে ডেন্টেল ৰেডিঅ'লজি পদ আছে মই গোটেই পদখিনি আপোনালোকক দেখাই গৈ আছোঁ ডেন্টেল ৰেডিঅ'লজি পদ আছে ইয়াৰ কাৰণেও আপোনালোকৰ ডেন্টেল টেকনিচিয়ান কোৰ্চ আপোনালোকৰ থাকিব লাগিব ড্ৰেছাৰ আছে ড্ৰেছাৰৰ কাৰণে আপোনালোকৰ HS হাই সেকেন্ডাৰী সায়েন্স হ'ব লাগিব আৰু ডিপ্লোমা ইন এটো ফিজিচিয়ান এসিস্টেন্ট কোৰ্স থাকিব লাগিব বা টেকনিচিয়ান কোৰ্স আপোনালোকৰ OT টেকনিচিয়ান কোৰ্স আপোনালোকৰ থাকিব লাগিব নেক্সট আছে আপোনাৰ ECG টেকনিচিয়ান ইয়াৰ কাৰণে আপোনালোকৰ ECG টেকনিচিয়ানৰ কোৰ্স আপোনালোকে পাস কৰি থাকিব লাগিব বা ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব EEG মেচিন অপাৰেটৰ আছে EEG মেচিন অপাৰেটৰ কাৰণে আপোনালোকৰ EEG মেচিন অপাৰেটৰ কোৰ্স আপোনালোকৰ ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব ইলেক্ট্ৰিচিয়ানৰ পদ আছে ইলেক্ট্ৰিচিয়ানৰ পদৰ কাৰণে আপোনাৰ ITI বা NCTV ইন ইলেক্ট্ৰিকেলত যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ফিটাৰৰ পদ আছে ইয়াৰ কাৰণে আপোনালোকৰ ITI লাগিব নেক্সট আছে হেল্থ ইনস্পেক্টৰ পদৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব ইয়াতে বেচেলৰ ডিগ্ৰী হেল্থৰ ওপৰত থাকিব লাগিব তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ICU টেকনিচিয়ান পদ আছে ইয়াৰ কাৰণে হাই সেকেন্ডাৰী সায়েন্স লাগিব লগতে ICU টেকনিচিয়ান কোৰ্সৰ আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব জুনিয়ৰ টেকনিচিয়ানৰ পদ আছে জুনিয়ৰ টেকনিচিয়ানৰ পদৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী আৰু সাৰ্টিফিকেট কোৰ্স আপোনালোকৰ ITI থাকিব লাগিব এইখিনি ইয়াৰে আছিল নেক্সট আছে ল্যাবৰেটৰী টেকনিচিয়ানৰ পদ আছে আপোনালোকৰ নেক্সট ল্যাবৰেটৰী টেকনিচিয়ান ইয়াৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী আৰু লগতে ল্যাবৰেটৰী আপোনালোকৰ ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব মেডিকেল ৰেকৰ্ড টেকনিচিয়ানৰ পদ আছে ইয়াৰ কাৰণে হাই সেকেন্ডাৰী উইথ আপোনালোকৰ বায়োলজি হ'ব লাগিব বা কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব তেতিয়া প্ৰিফাৰেন্সটো আপোনালোকে পাব আৰু মডিউলাৰ আছে মডিউলাৰ পদ আছে মডিউলাৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী হ'ব লাগে উইথ ট্ৰেইনিং ইন মডিউলাৰ ফ্ৰম গভৰ্নমেণ্ট ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা যদি আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব নেক্সট আছে মাল্টি ৰিলায়েবল ৱৰ্কাৰ বা MRW টেকনিচিয়ানৰ কাৰণে পদ দিছে ইয়াৰ কাৰণে আপোনালোকৰ ডিপ্লোমা লাগিব মাল্টি ৰিলায়েবল ৱৰ্কাৰ বা MR টেকনিচিয়ান আপোনালোকৰ হ'ব লাগিব তাৰ পিছত আপোনালোকৰ আছে থেৰাপিষ্টৰ পদ আছে এটো ডিগ্ৰী লাগিব বুলি কৈছে ডিপ্লোমা ইন থেৰাপিষ্টত আপোনালোকৰ ডিগ্ৰী লাগিব অৰ্থপেডিক্সৰ আছে অৰ্থপেডিক্সৰ আপোনালোকৰ হাই সেকেন্ডাৰী লাগিব ইকুইভেলেন্ট হ'ব লাগিব আৰু ইয়াতে ডিপ্লোমা লাগিব অৰ্থপেডিক্সৰ OT টেকনিচিয়ান আছে OT টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ OT টেকনিচিয়ান কোৰ্সৰ ডিপ্লোমা বা সাৰ্টিফিকেট হ'ব লাগিব আৰু ফাৰ্মাচিষ্টৰ কাৰণে আছে ফাৰ্মাচিষ্টৰ কাৰণে আপোনালোকৰ ডিপ্লোমা ইন ফাৰ্মাচিষ্ট থাকিব লাগিব ফটোগ্ৰাফাৰ আছে ফটোগ্ৰাফাৰ পদৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী পাছ হ'ব লাগিব লগতে আপোনালোকৰ ফটোগ্ৰাফাৰ সাৰ্টিফিকেট থাকিব লাগিব গভৰ্নমেণ্ট ইনষ্টিটিউটৰ পৰা এইকেইটা আছিল আৰু পদ আছে মই আপোনালোকক দেখাই দিব বিচাৰি আছো নেক্সট যেটো পদ আছে এই পদটো হৈছে আপোনালোকৰ ফাৰ্মাচিষ্টৰে হয় ইয়াৰে আপোনালোকৰ ফাৰ্মাচিষ্ট হ'ব লাগিব আৰু ডিগ্ৰী তাৰ ওপৰত ডিগ্ৰী থাকিব লাগিব ফাৰ্মাচিষ্ট আপোনালোকৰ অৰ্থপেডিকৰ টেকনিচিয়ান আছে ইয়াৰ কাৰণে আপোনালোকৰ অৰ্থপেডিক টেকনিচিয়ানৰ কোৰ্স থাকিব লাগিব পাম্প অপাৰেটৰ পদ আছে এটো পাম্প অপাৰেটৰ পদৰ কাৰণে আপোনালোকৰ ITI ডিপ্লোমা থাকিব লাগিব ৰেডিঅ'গ্ৰাফাৰ আছে ৰেডিঅ'গ্ৰাফাৰ কাৰণে হাই সেকেন্ডাৰী হ'ব লাগিব আৰু ৰেডিঅ'গ্ৰাফাৰ টেকনিচিয়ান সাৰ্টিফিকেট বা ডিপ্লোমা থাকিব লাগিব ৰেডিঅ'থেৰাপি আছে ৰেডিঅ'থেৰাপি টেকনিচিয়ানৰ পদ ইয়াৰ কাৰণে হাই সেকেন্ডাৰী সায়েন্স হ'ব লাগিব আৰু লগতে আপোনালোকৰ ৰেডিঅ'থেৰাপি টেকনিচিয়ান সাৰ্টিফিকেট থাকিব লাগিব নেক্সট আছে ৰেডিঅ'গ্ৰাফাৰ টেকনিচিয়ানৰ পদ আছে ইয়াৰ কাৰণে আপোনালোকৰ ৰেডিঅ'গ্ৰাফাৰ টেকনিচিয়ানৰ কোৱালিফিকেশন থাকিব লাগিব ডিপ্লোমা আৰু লগতে হাই সেকেন্ডাৰী সায়েন্স হ'ব লাগিব স্যানিটাৰী ইনস্পেক্টৰ আছে স্যানিটাৰী ইনস্পেক্টৰৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰী পাছ হ'ব লাগিব লগতে পাব্লিক হেলথত
কাম কৰা আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। পাব্লিক হেল্থ চেনিটাইজেশ্যনৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। ছ'চিয়েল ৱৰ্কাৰ পদ আছে, ইয়াৰ কাৰণে ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক হ'ব লাগিব। আপোনালোকৰ ডিগ্ৰীটো ছ'চিয়েল ৱৰ্কত ডিগ্ৰী থাকিলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। স্পীচ থেৰাপিষ্ট আছে, স্পীচ থেৰাপিষ্ট আছে, ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী ছায়েন্স লাগিব আৰু ডিগ্ৰী ইন স্পীচ থেৰাপিত আপোনালোকৰ থাকিব লাগিব, তেতিয়া পাৰিব। ষ্টাফ নাৰ্ছৰ পদ আছে, BSc নাৰ্ছিং বা GNM নাৰ্ছিং পাছ হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আছে আপোনালোকৰ ষ্টাফ নাৰ্ছ আৰু চাৰ্কুলাৰ কেয়াৰ, ইয়াৰ কাৰণে BSc নাৰ্ছিং বা GNM নাৰ্ছিঙত আপোনালোকৰ ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। TB এণ্ড চেষ্ট ডিজিজ হেল্থ ভিজিটৰ আছে, ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ লাগিব, ছায়েন্সৰ হ'ব লাগিব আপোনালোকৰ, আৰু লগতে আপোনাৰ হুইল হেল্থ ভিজিটৰ ট্ৰেইনিং আপোনালোকৰ থাকিব লাগিব। টেকনিচিয়ান পদ আছে, ইয়াৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী হ'ব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব। লেবৰেটৰী টেকনিচিয়ানত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। আৰু টেকনিচিয়ান এইটো পদ আছে, আৰু এই পদটোৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন আপোনালোকৰ টেকনিচিয়ানৰ ডিগ্ৰী থাকিব লাগিব। নেক্সট আপোনালোকৰ টেকনিচিয়ান এইটো ৰেডিঅ'থেৰাপি আছে, ৰেডিঅ'থেৰাপি ডিপ্ল'মা আপোনালোকৰ ইয়াতে লাগিব। নেক্সট আছে টেকনিকেল আপোনালোকৰ এছিষ্টেণ্ট ফৰ CSS, ইয়াতে আপোনালোকৰ CSS কোৰ্চৰ চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব। এইখিনি পদখিনি আছিলে, মই প্ৰায়খিনি পদ আপোনালোকক জনাই দিলোঁ গোটেইখিনি। আৰু এতিয়া আমি আহোঁ এই পদসমূহ কিমান পদ আছে, আপোনালোকে ইয়াতে এই লিষ্টখনত আপোনালোকে পদসমূহ কিমান আছে, ইয়াতে নেম অফ পোষ্ট আপোনাৰ পোষ্টৰ নামৰ এগেইনষ্টত কিমানটা পদ আছে, নাম্বাৰ অফ পোষ্ট ভেকেঞ্চিজ আপোনালোকে এইখিনি চাব পাৰিব। আৰু কেটেগৰী ৱাইজত কিমান ভাগ কৰা আছে, আনৰিজাৰ্ভত কিমান, SCত কিমান, ST প্লেনত কিমান, ST হিলছত কিমান, তেনেধৰণে আপোনালোকৰ পদসমূহ ইয়াতে ভাগ কৰি দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব পাৰিব। গোটেইখিনি দিয়া আছে, যিমানটা পদ আছে সকলোৱে ভাগ কৰি দিয়া হৈছে, এইখিনি তললৈকে দিয়া আছে, আপোনালোকে এইখিনি গোটেইখিনি চাই ল'ব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিবলগীয়া নাথাকে। আৰু এজৰ কথাটো আপোনালোকে ইয়াতে চাই লওক, এজটো আপোনালোকৰ যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট আছে তেওঁলোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBC যিসকল কেণ্ডিডেট আছে তেওঁলোকে 18ৰ পৰা 43 বছৰ বয়সলৈকে কৰিব পাৰিব। আৰু যিসকল SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 45 বছৰ বয়সলৈকে কৰিব পাৰিব। আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 18ৰ পৰা 50 বছৰ বয়সলৈকে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। PWD মানে হৈছে আপোনালোকে গম পাইছে পাৰ্চন উইথ ডিচেবিলিটি, এই পাৰ্চন উইথ ডিচেবিলিটি কেণ্ডিডেটসকলে 18ৰ পৰা 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, ইয়াতে লিখা আছে no fees is required to be paid, কোনো ধৰণৰ পে'মেণ্ট আপোনালোকে ইয়াতে দিব নালাগে। আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে, অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, ৱেবছাইটটো দিছে www.dme.assam.gov.in, ইয়াতে গ'লে আপোনালোকে সবিশেষ জানিব পাৰিব। এইখিনি কথা আপোনালোকক মই জনাই দিলোঁ, যিমানখিনি আছিলে বিজ্ঞাপনটো সকলোখিনি বিজ্ঞাপনৰ কথাই মই জনাই দিলোঁ। আৰু আপোনালোকে এপ্লাই কেতিয়া কৰিব লাগিব সেইখিনি কথাও মই আপোনালোকক ক'লোঁ। নিশ্চয় আপোনালোকে ইয়াৰ পৰা সকলোখিনি কথা বুজি পাইছে বুলি মই ভাবিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা কিছু উপকৃত হ'ব। ভিডিঅ'টো বনাওঁতে হয়তো ক'ৰবাত ভুল হৈ যাব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।